নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দুপৰৰ সংবাদ ষ্টুডিঅত মই গীতাশ্ৰী আৰু আৰম্ভণিতে ব্ৰেকিং নিউজ জনতা ভৱনত ৰাজ্যিক নিৰ্বাচন বিষয়ৰ এখন সংবাদমেল পোনপটীয়াকৈ আমি লৈ যাম ভোট গণনা সম্পৰ্কে সংবাদমেল arrangement so जनक मैं अपना खोलूं कि we had 2 rounds of video conferences with DCs SPs even DGP and principal secretary home also had one discussion on VC 2 days ago with everyone and wherever I have gone so one thing I can say with surety कि even जेती मैं strong room साबले गयसु मैं जेती गाड़ी पर आमी strong room उसको गयसु CAPF मोक राखी दिसे कि सर अपनी प्रथम साइन करो so मैं ভাল পাইছো এই বস্তুটো कि यदि राखी से मोक that means they are doing their duty appropriately without noting that কোন মানুহ গয় আছে কোন মানুহ যোৱা নাই so হেতু বস্তু মই খুব ভাল পাইছো in fact 2-3 places I even মানে complimented the जवान्स there कि আপোনালোকে খুব ভাল কৰিছে যদি মোক ৰাখিছে না ৰাখিলে বলদি আমি আপোনাৰ প্ৰশ্ন কৰিলে হয় কি আপুনি মোক কিয় ৰাখা নাই তো মানে CAPF is in charge of the strong rooms তেওঁলোকৰ ওচৰত আৰু গুটে CCTV coverage আছে and the major thing which we are doing now is during counting is 360-degree CCTV coverage for the counting process in the sense कि एकदम strong room পৰা যি ৰাস্তা দি মেচিন টু কাউন্টিং হলৰ দৰ্জা লৈ আহিব ए विदाउट ब्रेक आमी কৈছো কুতু ফ্রেম ব্রেক হ'ব না লাগে ডিসি के জনক কৈছো कि তেনেকৈ सीसीटीवी पाथवे लगाব লাগিব so that footage of one merges with the footage of the next one so that if there is any complaint we have a footage available where there is no frame missing so हे বস্তু তো আমি clearly direction ডিসি के জনক দিছো আৰু I think sufficient force is there because the de-induction of force will take place around a week after the counting is over so till force amar tat ase at least till around 11th 12th amar loi force ase নাই মানে এডক হইছে এটা কিবা কমপ্লেইন্ট আহিছে এটা কি নলবাৰীত কিবা মানে কিবা সিকিউৰিটি আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ হোজাৰ বিজেপি নেত্ৰীৰ পুত্ৰৰ হাতত AK-47 হোজাৰ বিজেপি নেত্ৰীৰ পুত্ৰৰ হাতত AK-47 হাতত লৈ কৰা ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্য হোজাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেত্ৰী হালিমা বেগমৰ পুত্ৰৰ হাতত আছে AK-47 বিজেপি নেত্ৰী হালিমা বেগমৰ পুত্ৰ ৰিয়াজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি আছে ৰিয়াজ হুছেইনে হাতত AK-47 লৈ সামাজিক মাধ্যমত দিছিল পোষ্ট আৰু ইয়াৰ পিছতে হোজাৰ ASP পল্লৱ তামুলীৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে ৰিয়াজ হুছেইন বিজেপি নেত্ৰীৰ পুত্ৰৰ হাতত অত্যাধুনিক মাৰণাস্ত্ৰ থকাৰ কথাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে পলাই আছিল ৰিয়াজ হুছেইন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেত্ৰী হালিমা বেগমৰ পুত্ৰৰ এই ঘটনাই অস্বস্তি পেলাইছে বিজেপি দলকো কৰ পৰা কেনেকৈ ৰিয়াজ হুছেইনৰ হাতলৈ AK-47 আহিল আৰক্ষীয়ে এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰু বিষয়ে আমি অধিক জানিম ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক নগাৰ নীলোৎপল বৰা হৈতে নীলোৎপল কি হৈছিলে বা কেনেকৈ AK-47 হাতলৈ আহিল নিশ্চয় গীতাশ্ৰী বৰ্তমান এই বিষয়টো তদন্ত কৰি থকা হৈছে কেনেকৈ AK-47 হাতলৈ আহিলে কিন্তু ৰিয়াজ হুছেইনে আজিৰ পৰা দুদিন পূৰ্বে সামাজিক মাধ্যমত এটা ভিডিঅ' দিছিলে যিটো ভিডিঅ'ত তেওঁ AK-47 হাতত লৈ পেলাই তেওঁ যি সামাজিক মাধ্যমত তেওঁ পোষ্ট দিছিলে যে তেওঁ সেই ভিডিঅ' পোষ্ট কৰিছিলে আৰু তাত তেওঁ AK-47টো ফুটাই দিওঁ নেকি বুলি তেওঁ লগৰ এজনক সুধিছিলে আৰু এই যি AK-47 হাতত লৈ বৰ্তমান যি ৰিয়াজ হুছেইনে যি ভিডিঅ' প্ৰদৰ্শন কৰিছে সেই ভিডিঅ' দিয়াৰ পিছতে বিভিন্ন মাধ্যমত প্ৰশ্ন হৈছিল যে এইটো AK-47 কাৰ হয় আৰক্ষীৰ হয় নে কোনো উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক আছে গতিকে এই বিষয়টো সন্দৰ্ভত তদন্ত চলি আছে আৰু আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৰিয়াজ হুছেইনক আটক কৰি পেলাই ইতিমধ্যে আৰক্ষীয়ে যি তেওঁ সোধা পোছা অব্যাহত ৰাখিব কিছু সময় পিছতে গীতাশ্ৰী আমি এটা কথা ক'ব লাগিব যে এই যি ৰিয়াজ হুছেইন হৈছে হোজাইৰ যি সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ আৰু নীলিমা খাতুনৰ পুত্ৰ যি ৰিয়াজ হুছেইনে এটা বিলাসী জীৱন পাৰ কৰে তেওঁ বিভিন্ন বিলাসী বাহন লৈ পেলাই বিভিন্ন ধৰণৰ তেওঁ ভিডিঅ' দি থাকে তেওঁ বিভিন্ন ভিডিঅ'ত আনকি বহু লোকক তেওঁ ড্ৰাগছ নাখাবলৈ নীতি শিক্ষা দিয়া ভিডিঅ' দিছে আনকি আকৌ নিশাৰ ভাগত তেওঁ নিজেও নিচাজাতীয় দ্ৰব্য সেৱন কৰা ভিডিঅ' ভাইৰেল হৈছে গতিকে ৰিয়াজ হুছেইনক লৈ পেলাই বিভিন্ন দিন ধৰি চৰ্চা চলি আছিলে আৰু ৰিয়াজ হুছেইনে যেতিয়া হাতত শেহতীয়াভাৱে AK-47 লৈ পেলাই ভিডিঅ' পোষ্ট কৰিছে তাৰ পিছতে বিভিন্ন প্ৰশ্ন উঠিছে যে ৰিয়াজ হুছেইনে হাতত AK-47 দৰে অস্ত্ৰ ক'ত পালে আৰক্ষীৰ পৰা আনিছে নে ৰিয়াজ হুছেইনে কোনো উগ্ৰপন্থী নগাঁও উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক আছে
নে কোনো বেহাৰীৰ সৈতে সম্পৰ্ক আছে এই বিষয়বিলাকে ব্যাপক প্ৰশ্নৰ সৃষ্টি কৰিছে গতিকে ৰিয়াজ হুছেইনে হয়তো আৰক্ষীৰ পৰা এইটো AK-47 আনিছে কিন্তু এই বিষয়সমূহ কোন আৰক্ষী জোৱানে তেওঁক AK-47 দিছে কাৰণ যিহেতু ৰিয়াজ হুছেইনে বিলাসী জীৱন পাৰ কৰে হয়তো কোনো আৰক্ষী জোৱানক টকা পইচা দি AK-47 হাতত তেওঁ ভিডিঅ' কৰিবলৈ আনিব পাৰে গতিকে সেইটো কথা যদি সেয়াও ভয়ংকৰ কথা গতিকে কোন আৰক্ষীজনৰ পৰা AK-47 আনিছিলে সেই বিষয়টো তদন্ত কৰা প্ৰয়োজন আছে গতিকে এই সমগ্ৰ বিষয় যে আৰক্ষী জেৰা পিছতে সমগ্ৰ পোহৰলৈ আহিব আৰু ইতিমধ্যে হোজাই আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী আৱৰাজ কাকাৰ পল্লৱ তামুলীয়ে নিশা হাতীগাঁৱত অভিযান চলাই পেলাই তেওঁ ৰিয়াজ হুছেইনক এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰু পুৱাৰ ভাগত গৈ হোজাইৰ উপস্থিত হৈছে গতিকে কিছু এতিয়া বৰ্তমান হোজাই আৰু অতিৰিক্ত আৰক্ষী পল্লৱ তামুলীয়ে জেৰা কৰি আছে গতিকে জেৰা সকলো তথ্য পোহৰলৈ আহিব তেওঁ সাংবাদিক মাধ্যমক জনাব যে কেনেকে AK-47 পালে কেনেকৈ তেওঁ এই কিয় পোষ্ট কৰিছিলে এই বিষয়সমূহ স্পষ্ট হ'ব তেতিয়া সকলো কথা সদুৰ কৰিব পৰা যাব নিশ্চিত ৰূপত হাতত AK-47 অহাটোৱে আচলতে বৰ ডাঙৰ প্ৰশ্ন এটা বিজেপিৰ ফালৰ পৰা কিবা প্ৰতিক্ৰিয়া দেখা গৈছে নেকি যিহেতু মাত্ৰ বিজেপি নেত্ৰী নিশ্চয় গীতাশ্ৰী বৰ্তমানলৈকে বিজেপিৰ কোনো শীৰ্ষ নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিয়া নাই তেওঁৰ যিহেতু নীলিমা খাতুন সংখ্যালঘু মৰ্চাৰ নেত্ৰী হয় আৰু হোজাই যদি আমি সমষ্টিটো চাওঁ হোজাই সমষ্টিত সংখ্যালঘু অঞ্চলত বিজেপিৰ ভেটি বৰ শক্তিশালী নহয় কিন্তু একাংশ সংখ্যালঘু নেতাই বিজেপিৰ নাম লৈ পেলাই হোজাইত কিন্তু ব্যাপক কিন্তু অনিয়ম চলাই আছে থকাৰ কথা অভিযোগৰ কথা আমি ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰি আছো গতিকে নীলিমা খাতুনক কিন্তু বিজেপিয়ে নিজক সংখ্যালঘু মৰ্চাৰ বৰ্ডৰ অধ্যক্ষ বুলি নিজক পৰিচয় দিয়ে গতিকে তেওঁ সেয়া হয় নে নহয় সেই বিষয়ে কোনো স্পষ্ট তথ্য নাই তথাপিও কিন্তু বিজেপি যে সংখ্যালঘু মৰ্চাৰ নেতৃত্ব সেয়া নিশ্চিত গতিকে বিজেপি এগৰাকী সংখ্যালঘু মৰ্চাৰ নেত্ৰীৰ যি পুত্ৰই যি AK-47 হাতত ভিডিঅ' দিছে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছে বিষয়সমূহ নিশ্চিতভাৱে বিজেপিক যথেষ্ট অস্বস্তিত পেলাইছে গতিকে বিজেপি নেতৃবৰ্গই এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা কোনো বিজেপি চৰকাৰৰ তৰফৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব খুবেই লক্ষণীয় হৈ পৰিব ধন্যবাদ জ্ঞাপন কৰিছো নীলোৎপল আমাক এইখিনি আপডেট আপুনি দিলে Man fire pistol, I fire AK. Yeah, bro. দুটা বাদ দিলে ফুটাই দিও নেকি? No, bro. আৰু বৰপেটা ৰোডত বালাভিটাত এটা শোকাবহ ঘটনা শৌচাগাৰৰ বাবে খন্দা গাঁতত পৰি দুই শিশুৰ কৰুণ মৃত্যু বালাভিটাৰ নতুন মছজিদত সংঘটিত হৈছে হৃদয় বিদাৰক এই ঘটনা বৃহস্পতিবাৰৰ আবেলিৰে পৰা সন্ধানহীন হৈ আছিল কণমানি দুটি আৰু এই দুই শিশুৰ পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খুচাৰ কৰি আছিলে বিচাৰি পোৱা নাছিলে সেইখিনি সময়তে নতুন মছজিদত শৌচাগাৰ নিৰ্মাণৰ বাবে খন্দা গাঁতত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিলে দুজোৰ চেণ্ডেল পিছত ৰাইজৰ তৎপৰতাত অভিযান চলাই শৌচাগাৰৰ গাঁতটোত পানী ডুব গৈ থকা অৱস্থাত উদ্ধাৰ কৰিছে নিথৰ দেহ শিশু দুটিৰ মৃত শিশু দুটি ৰহমানী আলীৰ 5 বছৰীয়া আবুল হাবিব আৰু জিয়াৰুল ইছলাম 6 বছৰীয়া আবুল হক বাচ্চা দুটা তাৰমানে 3টা 3:30 পৰা খেলি আছিল ঘৰৰ পৰা 3:30 বজাত ওলাই গৈছে 6টা বজাত আমি গম পালো যে বাচ্চা দুটা মিসিং বুলি আমাৰ কেসাৰ আছে তাতে দুটা সিসি কেমেৰা দেখা পালো কেসাৰ সিসি কেমেৰাত 3:42 মানত আপোনাৰ কেসাৰৰ সন্মুখেদি দোকানৰ পিনে গৈছে আৰু 3:47ত ৰিটাৰ্ণ আহিছে হিয়তে কেসাৰখন পাৰ হৈ গৈছে 3:47ত পাৰ হৈ যোৱাৰ পিছত আমি সেইখিনি দেখা পালো ঘৰৰ কাষতে আহিছে তাৰ পিছত আৰু সিসি কেসাৰখন পাৰ হতে গম পোৱা তেতিয়া আমি 6টা বজাত দেখা পাতো তাতে ঘৰৰ সন্মুখত দুখন পুখুৰী আছে আমি পুখুৰীত বিচাৰিলো পিছত আৰু পুখুৰীত আমি জাল নমাই দিলো যে মানুহ দি পুখুৰীত আমি জাল মাৰিলো যে পুখুৰীত পৰিছে নেকি তেতিয়া বিচাৰি আৰু ঘৰৰ লগত এখন নতুন মছজিদ হৈ আছে মছজিদখন পকা কৰি আছে আৰু লেট্ৰিনৰ ঘাট কৰিছিল তাতে ফাৰ্ষ্টত যায় দুটা লৰাই দেখা পালে দুখন লৰা চেণ্ডেল উমলি আছে পিছত আৰু মাতিলে যে ইয়াতে চেণ্ডেল উমলি পিছত আমি মানুহ নমাই দিলো মানুহ নমাই দিয়াৰ পিছত তাতে বাচ্চা দুটা এই টেংকিত আৰু ইফালে হাইলাকান্দিত বাঢ়নী পানী উটুৱাই নিছে দুটিকৈ শিশু কেটি শিশুক জীৱন্তে উদ্ধাৰ কৰিলে স্থানীয় লোকে কিন্তু বানৰ হুতত এতিয়াও নিখোজ হৈ আছে আন্তি শিশু কাটাখাল নৈৰ বাঢ়নী পানী উটুৱাই নিলে শিশু দুটিক কুনাল দাস নামৰ শিশুটিক উদ্ধাৰ কৰিছে ৰাইজে এতিয়াও নিখোজ ধ্ৰুৱজ্যোতি দাস নামৰ শিশুটি কালীনগৰ ষষ্ঠ খণ্ডত এক অঘটন বানত নিখোজ শিশুটিৰ সন্ধানত এতিয়া অভিযান চলিছে উদ্ধাৰকাৰী বাহিনীৰ এটি শিশুক উদ্ধাৰ কৰিলে সুকলমে কিন্তু হাইলাকান্দিত বাঢ়নী পানীয়ে উটুৱাই নিছিলে এই দুটিকৈ শিশুক এতিয়া হাহাকাৰ আঁতৰা নাই দুটাকৈ শিশুক উটুৱাই নিছিলে এটি শিশুক জীৱন্তে উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে বানৰ হুতত এতিয়াও নিখোজ হৈ আছে আন এটি শিশু
পশ্চিম কাৰ্বি আংলং জিলাত অঘটন হাতগাঁও অঞ্চলৰ নতুন গেলানী বস্তিত সংঘটিত হৈছে অঘটন পুৱতি নিশা 2 বজাত অঞ্চলটোত কপিলিৰ পানী পাইছিল বৃদ্ধি নিশা ঘৰৰ পৰা ওলাই যাওঁতে পানীত উটি গ'ল এজন যুৱক বৰ্তমানলৈকে নিৰুদ্দেশ হৈ থকা যুৱকজনৰ নাম ৰবিন টেৰাং বৰ্তমান এছডিআৰএফ বাহিনীয়ে অভিযান চলাই আছে যুৱকজনৰ সন্ধানত অভিযানত নামিছে এতিয়ালৈকে সন্ধান অৱশ্যে পোৱা নাই বাহনী পানীয়ে উটুৱাই নিছে যুৱকজনক বৰ্তমান বজাতে ঘটনাটো সংঘটিত হৈছে ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ কোৱাৰ পিছতো তোমাৰ ল'ৰাটোৱে নেমানিলে তাৰপিছত এই হাঁহ এটা দেখা পোৱা এই হাঁহটোত তাৰমানে খেলি যাওঁতেই তাৰমানে এদিন ঘটনাটো এছডিআৰএফ আহিছে এছডিআৰএফ আহি এতিয়া অভিযান চলাই আছে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে উদ্ধাৰ কৰিব পৰা এতিয়ালৈকে হয় ময়ো ক'ব পাৰোঁ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীক চুৰিকাঘাট গুৱাহাটীত মহানগৰীৰ মাছমজিয়াত সংঘটিত হৈছে হিহৰণকাৰী চাঞ্চল্যকৰ ঘটনা ফ্লেটৰ তলতে এগৰাকী যুৱতীক হানিখুচি হত্যাৰ চেষ্টা কৰিছে সতীৰ্থই বেলতলা সাৰ্ভেৰ আস্থা এপাৰ্টমেণ্টত সংঘটিত হৈছে ভয়ংকৰ এই ঘটনা প্ৰেম প্ৰত্যাখ্যান আছিল কাৰণ এইজন যুৱকে টাৰ্গেট কৰি ললে যুৱতীগৰাকীক প্ৰেমৰ প্ৰত্যাখ্যানৰ বাবে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলালে অমিত ভৌমিক নামৰ সতীৰ্থজনে এগৰাকীক প্ৰেমৰ লগতে নৈশ যাপনৰ প্ৰস্তাৱ দিছিল অভিযুক্ত অমিতে আৰু ইয়াক প্ৰত্যাখ্যান কৰিছিল যুৱতীগৰাকীয়ে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক অনুসৰণ কৰি আছিল অমিত ভৌমিকে প্ৰেম আৰু নৈশ যাপনৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছতে যুৱতীগৰাকীক অমিতে আক্ৰমণ কৰাৰ বিস্ফোৰক অভিযোগ মাতৃগৰাকীৰ ফ্লেটৰ তলতে চুৰিৰে আক্ৰমণ কৰা ডিঙি পেট আৰু হাতত আঘাত পাইছে যুৱতীগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন সম্প্ৰতি জিএনআৰচি হাস্পতালত চিকিৎসাধীন হৈ আছে ভুক্তভোগী যুৱতীগৰাকীৰ ভগ্নীৰ লগতে পৰিয়ালৰ আন সদস্যকো আনকি অমিত ভৌমিক নামৰ অভিযুক্তই অপৰাধীয়ে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ ভুক্তভোগীৰ মাতৃৰ ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে কিন্তু আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট হৈ আছে মাতৃগৰাকী বা যুৱতীগৰাকীৰ পৰিয়াল আৰক্ষীৰ লগতে ফ্লেটৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ফ্লেটৰ নিৰাপত্তাৰক্ষীৰ ভুলৰ বাবে অমিত ভৌমিকে ফ্লেটত প্ৰৱেশ কৰি যুৱতীগৰাকীক আক্ৰমণ কৰিলে বুলি অভিযোগ ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে একেলগে বি বৰুৱা কেন্সাৰ হাস্পতালত একেটা প্ৰজেক্টতে কাম কৰি আছিল অভিযুক্ত অমিতে ভুক্তভোগী যুৱতীগৰাকীৰ প্ৰকৃত ঘৰ হৈছে গোৱালপাৰাত আৰু বেলতলা সাৰ্ভেৰ নিজা ফ্লেটত মাকৰ সৈতে থাকিছিল যুৱতীগৰাকী ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃ ধুবুৰীৰ টিবি হাস্পতালৰ অধীক্ষক আৰু মাতৃ হৈছে আগিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃৰ ভাষ্যত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ঘটনাৰ দিনা যুৱতীগৰাকীৰ ফ্লেটলৈ আহিছিল আন এজন বন্ধু অভিযুক্ত অমিতৰ সৈতে যুৱতীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক নথকাৰ দাবী কৰিছে মাতৃয়ে মুঠৰ ওপৰত মূল যি কাৰণ আহিছে পোহৰলৈ যে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে চুৰিকা ঘাট কৰিছে এগৰাকী যুৱতীক টাৰ্গেট কৰি লৈছে ইপিনে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত ৰাখিছে অব্যাহত কিন্তু কৰায়ত্ব কৰিব পৰা নাই এতিয়ালৈকে অভিযুক্ত অমিত ভৌমিকক সন্দেহ কথাটো আমি ক'ব নোৱাৰো এতিয়া কাৰণ তাইতো চাকৰি কৰে তাই বিবোৰত চাকৰি কৰে কিন্তু কথা হ'ল চাকৰি কৰে যেতিয়া মই থাকোঁ দূৰত গতিকে এইটো বস্তু যেতিয়া খবৰ পাইছোঁ মই সেইকাৰণে মই দৌৰাদৌৰিকৈ আহিছোঁ আহি মই ভাগিনীক চাই দেখিছোঁ অলৰেডি ডক্টৰে কামখিনি তেওঁলোকে কৰিছে আৰু সেই হিচাপে নিশ্চয় ট্ৰিটমেণ্টখিনি হ'ব মই ডক্টৰৰ লগত কথা পাতিছোঁ এতিয়া ষ্টেবল আছে পিছা কৰি থাকে বা এনেকৈ তাই কেইদিন আগতে কেছো দিছে বোলে দিছপুৰ থানাত কেছো দিছে কিন্তু কি ৰিলেশ্যন কেনেকুৱা ৰিলেশ্যন মই এইবিলাক গম নাপাওঁ তাইৰ লগত একেলগে চাকৰি কৰে বুলি গম এই ঘটনা ফ্লেটৰ ভিতৰতে হৈছে নে বাহিৰত হৈছে ফ্লেটৰ চিৰিজ হৈছে ঘৰৰ ভিতৰত ৰুমত হোৱা নাই তাই তো পাছলৈ এটা আনিব গৈছিল যাই উঠাৰ লগে লগে তাইক লগে লগে ওপৰৰ মানুহে চুৰি এখন দি বন্ধু আছিল লগত কোন হয় এই লগত বন্ধু তাইক মাতি আনিছে যে এনে তেনে কথা যে এই ল'ৰাটোৰ অকণমান দিগদাৰ কৰি আছে গোটেই অলপ দেৰি থাক সি চাৰ্জ বহিছে ভিতৰত একেলগে বহাল অকণমান দেৰিৰ পিছত সি তাই চিঞৰ বাখৰ আৰম্ভ কৰিছিল মই অতিকৈ দুখিত কাৰণ মই প্ৰায় থাকোঁৱেই ইয়াতে আজি কেইদিনমান আগত মই গোৱালপাৰালৈ গৈছিলোঁ মোৰ অৰিজিন ঘৰ তাত আৰু মোৰ হাজবেণ্ড ধুবুৰীত চাকৰি কৰে মই মাজে মাজে তালৈও যাওঁ ইয়াতে মই তাইৰ লগত বেছিভাগেই থাকোঁ কিন্তু কেতিয়াবা হঠাৎ একো নাই তাই চাকৰিৰ পৰা আহে আকৌ ফ্লেটটোৰ মোৰ চিকিউৰিটি আছে গতিকে মই ইমান এটা নাভাবোঁ যে কিবা এটা হ'ব আৰু অলৰেডি যোৱাকালি আৰু পৰহি চিকিউৰিটিক ফটো দেখুৱাই কৈছে এই মানুহজনক সোমাব নিদিব এই কথাটো কোৱা অৰ্থাৎ অমিত ভৌমিক নামৰ যিজন যুৱকে এই ঘটনা সংঘটিত কৰিছে আগতে আপোনাৰ ফ্লেটত গৈছিল আহিছিল তাৰমানে অফিচ ষ্টাফ হিচাপে আহিছিল
আমিও মাতিছিলোঁ কিন্তু যেতিয়া তাৰ চাল চলন ভাৱ ভংগী বেয়া দেখা পালোঁ তেতিয়াৰ পৰা আমি কাট অফ কৰিছোঁ আৰু সেই কথাটো গম পোৱাৰ পিছৰ পৰা আমি ফ্লেটত যোৱাটো বন্ধ কৰিছোঁ আৰু লাষ্ট তাই আকৌ পৰহি দিনাখন কৈছে যে আপোনালোকে এই মানুহটো সোমাব নিদিব হ'ব বুলি কৈছে মই তাই অকলে থাকিব যিহেতু এটা ভূমিকি হৈ আছে মোৰ ভয় লাগিছিল মই তাইৰ ফ্ৰেণ্ড ভাৰ্গৱ ৰাভাক ইঞ্জিনিয়াৰ হয় তেওঁ মই ক'লোঁ বাবা তুমি অকণমান যোৱাচোন তাই অকলে ফ্লেটত থাকিব কিছু সময় থাকি দিয়া এনেকৈ কৈ মই তাকো পঠিয়াইছিলোঁ ঘটনা হয় কিয় ইঞ্জিয়ৰি হৈছে তাকো ইঞ্জিয়ৰ কৰিছে দুইজনে আৰু তাক মই পঠিয়াইছিলোঁ তাৰপিছত তেতিয়া চিকিউৰিটি বোলে সুধিছে এই ল'ৰাজন থাকিবনে যাব তাই কৈছে যাব সি আগে আগে এই পিছে পিছে বোলে তেতিয়া যেতিয়া এটাক কৰিছে সম্ভৱ সি বচাবৰ কাৰণে চেষ্টা কৰোঁতে তাৰো ইঞ্জিয়ৰি হৈছে মই ফোন পোৱা নাই কাৰো মই এটা আননন নাম্বাৰ ফোন তাই জাষ্ট ফোন মোৰ ছেকেণ্ড হৈছে থোৱা গতিকে মই ভাবা নাই এটা আননন নাম্বাৰ ফোন গৈ আছে মই ধৰা নাই লাষ্টত ভাবিলোঁ কিয় আহি আছে ধৰোঁ কওঁতে কৈছে আপুনি আস্থা এপাৰ্টমেণ্টৰ মই হয় 303 হয় যেতিয়া মানে হ'লে হেৰি কৰোঁ মই ইয়াতে আছোঁ মানে কি হৈছে বাইদেউ এনেকুৱা ছোৱালী এজনী পৰি আছে এনেকৈ ষ্টেপত মইতো আপোনালোকৰ হেৰি যেন পাইছোঁ সি আকৌ ৱাৰ্ণিং দিয়ে কিমান তই বেয়া কাম কৰিছ মই চাই লওঁ আৰু এই গোটেই ঘটনা ইতিমধ্যে মাতৃৰ পৰা কিছু আপুনি নিশ্চয় কথা গম পাইছে আমি সতীৰ্থ বিৰিঞ্চি ডেকা আমাৰ সৈতে আছে আমাৰ সাংবাদিক বিৰিঞ্চি আপোনাৰ ওচৰলৈ আহিছোঁ কি হৈছে আৰু এতিয়ালৈকে এনেকৈ কাৰোবাৰ ঘৰলৈ আহি কাৰোবাক আক্ৰমণ কৰি চুৰিৰে আঘাত কৰি থৈ যাব আৰু অমিত ভৌমিক অভিযুক্তক এতিয়া আৰক্ষীয়ে কিন্তু ধৰিব পৰা নাই ভালেখিনি সময় উকলি গৈছে নিশ্চয় গীতাশ্ৰী যে আচলতে দিছপুৰ আৰক্ষীৰ কাৰণে এইটো এটা আচলতে অতি লজ্জাজনক বিষয় কিয়নো 28 মেত এখন এজাহাৰ দাখিল কৰিছে এজাহাৰখনৰ ইতিমধ্যে তাত সকলোখনে স্পষ্ট কৰিছে যে এই লোকজনে কেনেধৰণে কেইগৰাকী অংকিতা দাসক অনুসৰণ কৰিছিল কেনেধৰণে পৰিয়ালৰ লোকক হত্যা কৰিম বুলি ভাবুকি দিছিল আৰু পৰৱৰ্তী সময়ত এটা কথা কোৱা হৈছে যে তেওঁ যদি সেই প্ৰেম যদি মানি নলয় তেওঁ আত্মহত্যা কৰিম বুলিও আচলতে ভাবুকি দিছিল আৰু সেই এফআইআৰখন দিয়াৰ পাছত দেখা পোৱা গৈছে যে দিছপুৰ আৰক্ষীয়ে তদন্ত আচলতে নকৰাকৈ থকা তদন্ত কৰিছিল কিন্তু কেনেধৰণে তদন্ত কৰিছিল যে তেওঁক ফোন কৰি মাতিছিল সেই নিৰ্দিষ্ট নম্বৰটোৰ যে আপোনাৰ এগেইনষ্টত থানাত এখন এজাহাৰ দাখিল অভিযোগ উঠিছে আৰু সেই অভিযোগৰ বাবে আপুনি থানালৈ আহক কিন্তু কেইগৰাকী অমিত ভৌমিকে আৰক্ষীক জনাইছিল যে তেওঁৰ মাতৃৰ অসুখ গতিকে তেওঁ শাৰীৰিকভাৱে যথেষ্ট অসুস্থ গতিকে তেওঁ এই মোটামুটি 2-3 দিনমানৰ ভিতৰত তেওঁ আহিব নোৱাৰিম বুলি ক'লে সেয়াই আচলতে দিছপুৰ আৰক্ষীৰ তদন্তৰ নমুনা কিন্তু ইয়াত চাবলৈ গ'লে আৰক্ষীয়ে যি মাতি পঠিয়াইছিলে আৰু অভিযুক্তই যি অজুহাত দেখুৱাইছিলে যে মাতৃৰ অসুস্থতাৰ বাবে আহিব নোৱাৰে কিন্তু ইয়াত আচলতে আৰু অধিক তৎপৰ হ'ব নালাগিছিল নে আৰক্ষী কিয়নো য'ত চুৰিকাঘাত হৈছে হয়তো যুৱতীগৰাকীৰ মৃত্যু ঘটিব পাৰিলেহেঁতেন নিশ্চয়কৈ আছিলে আৰক্ষীয়ে যদি সেই সময়ত তেওঁ যি স্থানত আছে তেওঁৰ বিৰুদ্ধে এনেধৰণৰ কেতবোৰ ভয়ংকৰ অভিযোগ দি যিহেতু এখন এফআইআৰ দাখিল কৰা যে সেই এফআইআৰ বিৰুদ্ধে তেওঁক আচলতে ঘৰৰ পৰা আচলতে আটক কৰিবলৈ আহিছিল বা তেওঁক এটা সক্ৰিয় দিবলৈ আহিছিল তাকে নকৰিলে দিছপুৰ থানাৰ আৰক্ষীয়ে তাৰ পৰৱৰ্তী সময়ত কালি সন্ধিয়াৰ ভাগত সেই লোমহৰ্ষক ঘটনা সংঘটিত হ'ল আৰু দ্বিতীয়তে আৰু এটা এংগুল এই মুহূৰ্তত আহিছে যে যিগৰাকী যুৱক আচলতে সেই যুৱতীগৰাকীৰ লগত কালি তেওঁ বন্ধু বুলি মাতৃয়ে দাবী কৰিছে কিন্তু তাত এটা আচলতে এংগুল আৰক্ষীৰ অনুসন্ধান ওলাইছে যে আচলতে তেওঁলোকৰ মাজত আছে প্ৰেমৰ এটা সম্পৰ্কৰ কথা আহিছে যে এই যুৱকজনে তেওঁৰ লগত তেওঁলোকৰ ফ্লেটলৈ প্ৰায় আহিছিল গতিকে চিকিউৰিটিয়ে তেওঁক সদায় লগ পাই সদায় দেখিছে এনেধৰণৰ এটা কথা নিৰাপত্তাৰক্ষীসকলে কৈছে যে তেওঁ প্ৰায় যিহেতু আহে গতিকে কালিও তেনেধৰণে আহিছিল তেওঁৰ হাতত যে আচলতে চোকা অস্ত্ৰ আছিল সেয়া নিৰাপত্তাৰক্ষীসকলে প্ৰত্যক্ষ কৰা নাছিল আৰু তেওঁ গৈ সেই তৃতীয় মহলা চাদত গৈ তেওঁ আত্মগোপন কৰি আছিল পৰৱৰ্তী সময়ত যেতিয়া এটা পাৰ্চেল ল'বলৈ যুৱতীগৰাকী সেই যুৱকজনৰ বন্ধুৰ লগত যেতিয়া ওলাই আছিল তাৰ পাছতে তেওঁ অতৰ্কিত আচলতে আক্ৰমণ কৰে গতিকে এই কথাটো মাতৃয়ে কৈছে যে তেওঁক একপক্ষ প্ৰেম কৰে আৰু ইজন যুৱকৰ লগত তেওঁ সেই যুৱকজনৰ নাম এই মুহূৰ্তত ক'ব যে ৰাহুল গতিকে ৰাহুলৰ লগত তেওঁৰ কোনো ধৰণৰ আচলতে প্ৰেমৰ সম্পৰ্ক নাই কিন্তু সেই যুৱকজনে হয়তো অমিত ভৌমিকে এটা সন্দেহ কৰিছিল যে এই যুৱকজনৰ লগত তেওঁৰ এটা কি হয়তো প্ৰেমৰ সম্পৰ্ক কৰিছে তেওঁৰ লগত যিহেতু প্ৰেম প্ৰত্যাখ্যান কৰিছে এনেধৰণৰ এটা এংগুল যিহেতু আহিছে প্ৰেম থাকক বা সম্পৰ্ক থাকক বা নাথাকক কিন্তু কাৰোৱে অধিকাৰ নাই চুৰি লৈ এনেধৰণে কাৰোবাক আক্ৰমণ কৰিব আৰু এই ভয়ানক পৰ্যায়ৰ আক্ৰমণ নিশ্চয়কৈ গীতাশ্ৰী সেই কথাটোৱে যে আচলতে দিছপুৰ আৰক্ষীয়ে কালিৰ দিনটো যি ধৰণে আচলতে তৎপৰতা দেখুৱাইছে কিন্তু তাৰ পাছত তেওঁলোকে যুৱতীগৰাকী যে GNRC হস্পিটেলত ভৰ্তি কৰোৱা হ'ল পৰৱৰ্তী সময়ত তেওঁলোকে CCTV ভিজুৱেল বা সকলোখিনি সংগ্ৰহ কৰিলে কিন্তু এই মুহূৰ্তলৈকে প্ৰায় 15 ঘণ্টা 16 ঘণ্টা উকলি গ'ল এই মুহূৰ্তলৈকে কিন্তু অমিত ভৌমিকক কৰায়ত্ব কৰিব পৰা নাই অমিত ভৌমিকক কৰায়ত্ব কৰিলেহে আচলতে সকলোখিনি কথা স্পষ্ট হ'ব কিয় পিতৃ মাতৃক হত্যা কৰা ভাবুকি দিছিল কিয় যুৱতীগৰাকী ভুক্তভোগী যুৱতীগৰাকীৰ ভণ্টিক আচলতে হত্যা কৰা ভাবুকি এই ধৰণৰ কেনেধৰণে সাহ পালে যে তেওঁ
মুকলিভাৱে তেওঁক সদায় অনুসৰণ কৰি আছিল, মুকলিভাৱে সদায় তেওঁৰ পিছা লৈ আছিল, সদায় তেওঁক ভাবুকি দি আছিল, সেই সকলোখিনি কেনেদৰে দেখা পালে এয়া নিশ্চয় দিছপুৰ আৰক্ষীয়ে দুৰ্বলতাৰ বাবে আচলতে এয়া হ'বলৈ পালে। যদি 28 তাৰিখে এই ধৰণৰ ব্যৱস্থা এটা গ্ৰহণ কৰিলে হয় নিশ্চয়কৈ সেই কালিৰ ঘটনাটো সংঘটিত নহ'লহেঁতেন। আৰু আজিৰ তাৰিখত দিছপুৰ আৰক্ষীয়ে যিহেতু এই মুহূৰ্তলৈ আটক কৰিব পৰা নাই, আচলতে অমিত ভৌমিক যেতিয়া জালত পৰিব তেতিয়া স্পষ্ট হোৱা ঘটনাৰ আচলতে অন্তৰালত আৰু কি আছে। নিশ্চয়কৈ আৰু এটা প্ৰশ্ন নিশ্চয়কৈ আহিছে যে এইবাৰে আৰক্ষীৰ দ্বাৰস্থ হৈছিলে পৰিয়ালটো নে ইয়াৰ আগতেও আচলতে অমিত ভৌমিকৰ বিৰুদ্ধে পৰিয়াল দ্বাৰস্থ হৈছিল আৰক্ষীৰ? নিশ্চয়কৈ ইয়াৰ পূৰ্বে আচলতে তেওঁ যিহেতু ইয়াত অকলে থাকে, মাতৃৰ লগত আছিল, মাতৃ যিহেতু কৰ্মসূত্ৰে তেওঁ থাকে, বিভিন্ন তেওঁৰ পিতৃ থাকে বেলেগত, গতিকে ইয়াৰ পূৰ্বতে আচলতে তেওঁলোকে আৰক্ষীৰ কাষ চাপা নাছিল। যেতিয়া তেওঁলোকক অনুসৰণ কৰা বা তেওঁক ভাবুকি দিয়াৰ পৰিমাণটো যেতিয়া বৃদ্ধি পালে তেতিয়া মাতৃয়ে তেওঁক জীয়ৰীক আচলতে পৰামৰ্শ দিলে যে তুমি ওচৰৰ যিখন থানা আছে তাত এখন এজাহাৰ দাখিল কৰা আৰু সেই এজাহাৰ ভিত্তিত আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তুমি অনুৰোধ জনোৱা। আৰু সেই অনুপাতে 28 তাৰিখে সেই নিৰ্দিষ্ট ব্যক্তিজনৰ চেহেৰাৰ অৱয়ব তেওঁ কি কৰিছে কি না সেই সকলোখিনি স্পষ্ট কৰি এফআইআৰ দাখিল কৰা হৈছিল। কিন্তু সেইখন কালি 30 তাৰিখ পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে আচলতে সেই চুৰিকাঘাটৰ ঘটনা সংঘটিত হ'ল। নিশ্চিত ৰূপত আৰক্ষী হয়তো আৰু কাঢ়া হ'লে বহুতে ক'বলৈ বিচাৰিছে বা অভিযোগ এই ধৰণৰ যে আৰক্ষী আৰু অধিক কাঢ়াকৈ ধৰিলে হয়তো এই ঘটনা সংঘটিত হ'বলৈ নাপালেহেঁতেন। কিন্তু অত্যন্ত ভয়ানক ঘটনা, যুৱতীগৰাকীক চুৰিকাঘাট ফ্লেটৰ তলতে। আৰু এই গোটেই ঘটনাটোক লৈ কিন্তু এতিয়া আৰক্ষীয়ে কিমান সোনকালে অভিযুক্ত অমিত ভৌমিকক ধৰি আনিব পাৰে সেয়াও লক্ষণীয়। বিৰিঞ্চি আমি বিদায় লৈছোঁ আপোনাৰ পৰা, ধন্যবাদ। আৰু কিছু ভাষ্য আমাৰ হাতত আহি আছে, আমি ভাষ্য আগবঢ়াম। কিন্তু এই ভুক্তভোগী যুৱতীগৰাকী তেওঁ কিন্তু আঘাতপ্ৰাপ্ত হৈছে। যুৱতীগৰাকীৰ সৈতে থকা এজন যুৱক, সেই যুৱকজনৰো আঘাত আছে। আৰু অমিত ভৌমিকে মাত্ৰ প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে, প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বা নাকচ কৰাৰ বাবে নিশা নৈশ যাপনৰো আনকি প্ৰস্তাৱ দিয়া হৈছিল বুলি পৰিয়ালে অভিযোগ আনিছে। আৰু এইখিনি প্ৰস্তাৱ নাকচ কৰাৰ বাবে, প্ৰত্যাখ্যান কৰাৰ বাবে যুৱতীগৰাকীক টাৰ্গেট কৰি ল'লে আৰু লুকাই আছিলে আৰু তাৰ পিছতে সংঘটিত কৰিলে ভয়ানক শিহৰণকাৰী কাণ্ড। আৰু মাতৃৰ কিছু ভাষ্য আমি লাভ কৰিছোঁ, আগবঢ়াইছোঁ। 7:30 এনেকুৱা হৈছে, মানে মোৰ লগত 7:32 লাষ্ট কল ফোন কৰিছে ছোৱালীজনী। তেতিয়ালৈকে তাই ভালে আছে। তাৰপিছতে ময়ে কাটি দিলোঁ, হ'ল আৰু বোলে মই যোৱা ৰুমত যোৱা কৈছোঁ। আৰু ইতিমধ্যে মানে মোৰ অলপ ভয় লাগি আছিল কিছুমান ৱাৰ্ণিং শুনি পেলাই এনে। সেইকাৰণে মানে সেই ল'ৰাটোৱে যি টি কৰি থাকে, লেপটপ চুৰ কৰে, কিবা কৰে। সেইকাৰণে মই তাইৰ ফ্ৰেণ্ড ভাৰ্গৱ ৰাভাক মই ফোন কৰিছিলোঁ, বাবা অলপ যোৱাচোন, যোৱা তাই অকলে আছে। সি আহিছিল আৰু সি নহ'লে মই আজি ছোৱালী নাপালোঁ হয়। তাৰো এনজিঅ'ৰ হৈছে, হাত চালিও আহিছিল আছে এতিয়া। তাৰমানে সি জঁপিয়াই পৰিল তাৰ ওপৰত। কিন্তু এটা কথা মোৰ হেৰি হৈছে, সি আহি এতিয়া গম পাইছোঁ ছাদত লুকাই আছিলে ল'ৰাজনে। ছাদত লুকাই থকা কি হয়, আগতে আমাৰ লগত অলপ ভাল টাৰ্মছ আছিল, মানে অফিচ ষ্টাফ হিচাপে অহা যোৱা কৰে মাজে মাজে, কেতিয়াবা কিবা বস্তু মিঠাই চিঠাইও আনে। কিন্তু তাৰ মনে মনে আমি অলপ গম পালোঁ যে ইয়াৰ মতলবটো ইমান ঠিক নহয়। সেইকাৰণে আমি লাহে লাহে কাট অফ কৰিলোঁ। তাৰপিছত আমি ছিকিউৰিটি পৰ্যন্ত এনেকৈ কৈছোঁ, মই কৈছোঁ এদিন ভূঞা বুলি থকাজনক যে এই মানুহজনক এতিয়া আহে, আগতে আহিছিল, এতিয়া সোমাব নিদিব। তাৰপিছত তাই আজি 3 দিনমান আগত ফটো দেখুৱাই কৈছে যে এইখন ফটো, এই ল'ৰাটো আহিলে সোমাব নিদিব। সেইকাৰণে তাই কৈছে মা ইয়াতে ফ্লেটত কোনো ভয় নাই, মই কৈ থৈ দিছোঁ ছিকিউৰিটি। সেইকাৰণে ময়ো অলপ ভয়টো কমাই আছোঁ যে ফ্লেটত একো নহয়, বাহিৰত কিবা হ'ব পাৰে সেইটো ভাবিছোঁ। ভাবি পেলাই মই ভাৰ্গৱক কৈছোঁ তুমি বাবা যোৱাচোন অলপমান তাইৰ লগত। কিয় আণ্টি কি হৈছে? মইতো কি হৈছে মানে এনেকৈ মোৰ অলপ এতিয়া ট্ৰেইনিং দি থাকে। তাৰ আগদিনাও সিহঁতে অলপ ৰখিছে, 4জন ফ্ৰেণ্ডে ৰখিছে, 4জন নে 6জন মানে ৰখিছে। গতিকে মানে তুমি হ'ব আণ্টি মই যাম, ভয় কৰিব নালাগে। গতিকে কোন চবে নৰ্মেলি লৈছে কথাটো। সিদিন কালি যদি ভাৰ্গৱ নাথাকে ইমান বেয়াকৈ হেৰি কৰিছে, তাৰমানে এইক মই নাপাওঁ। কি কাৰণত মাৰিছে মানে তাৰ সেইটো, তাক ভাল পাব লাগে, তাৰ লগত মানে ঘূৰিব লাগে, তাতে যাব লাগে। তাই প্ৰটেষ্ট কৰে, কিয় যাম? ভাল পাইছিলে নেকি? নাই